নমস্কাৰ বন্ধুসকল। আজি ভিডিঅ'খনত আমি শিকিম যে কেনেকে আমি ইন্টাৰেষ্ট কেলকুলেশ্যন কৰিব পাৰো। যেনেকুৱা বেংকৰ লোন নাইবা চিম্পল ইন্টাৰেষ্ট কেনেকে কেলকুলেট কৰা হয় আজি ভিডিঅ'খনত শিকিম। অলৰেডি আমি আগৰ ভিডিঅ'ত শিকিছো কেনেকে পাৰ্চেন্টেজ কেলকুলেশ্যন কৰে। পাৰ্চেন্টেজ কেলকুলেশ্যন কৰিবলৈ আমি কি ফৰ্মুলা ল'ব লাগে বা কেনেকে কৰিব লাগে গোটেইখিনি মই আগৰ ভিডিঅ'ত বুজাই। আজি আমি কৰিম চিম্পল ইন্টাৰেষ্ট কেনেকে কৰে। একচুৱেলি আমি চিম্পল ইন্টাৰেষ্ট মানে কি? যদি আমি কওঁ যে চিম্পল ইন্টাৰেষ্টটো কি, তো চিম্পল ইন্টাৰেষ্ট মানে হ'ল যিটো আমাৰ প্ৰিন্সিপাল এমাউণ্ট থাকে। যেতিয়া আমি ক'ৰবাত বেংকৰ পৰা লোন লওঁ বা ক'ৰবাৰ পৰা যদি লোন লওঁ, তেতিয়া আমাৰ যিখিনি প্ৰিন্সিপাল এমাউণ্ট থাকে, চাপ'জ এইটো প্ৰিন্সিপাল এমাউণ্ট মানে এইটো আমি প্ৰিন্সিপাল এমাউণ্ট ইয়াতে পি আৰু প্ৰিন্সিপাল মানে পি আৰু এ মানে এমাউণ্ট। তো প্ৰিন্সিপাল এমাউণ্ট যিমান হয়, চাপ'জ 10,000 টকা আমাৰ প্ৰিন্সিপাল এমাউণ্ট হ'ল। এই প্ৰিন্সিপাল এমাউণ্টৰ ওপৰত যদি এটা ফিক্সড পাৰ্চেন্টেজ, চাপ'জ 10%, 2%, 3% বা 5%, যিটো হিচাপত আমি লোন ল'ব বিচাৰো, সেই যদি সেনেকে আমি লোন এটা লওঁ, তেতিয়াহ'লে সেই পাৰ্চেন্টেজৰ যিটো কেলকুলেট হ'ব সেইটো হ'ব চিম্পল ইন্টাৰেষ্ট। চ' আজি ভিডিঅ'খনত আমি জানিম যে কেনেকে চিম্পল ইন্টাৰেষ্ট আমি কৰিব। তো প্ৰথমতে আমি জানি ল'ব লাগিব যে প্ৰিন্সিপাল কাক কোৱা হয়, প্ৰিন্সিপাল মানে কি। আমি চিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলাটো আমি অলৰেডি জানো। মেথছত চিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলাটো কেনেকে কৰে। তো মেথছত যদি আমি চিম্পল ইন্টাৰেষ্টৰ মানে এছ আই যদি যাওঁ, এছ আই চিম্পল ইন্টাৰেষ্ট সেইটো হৈছে পি আর টি বাই 100, অর্থাৎ পি আর টি বাই 100 যদি আমি কৰো তেতিয়াহ'লে আমাৰ চিম্পল ইন্টাৰেষ্ট আমি ল'ব পাৰো মেথমেটিক্সৰ হিচাপত। তেতিয়া যদি আমি কওঁ পি মানে কি, পি ফৰ প্ৰিন্সিপাল এমাউণ্ট, পি ফৰ প্ৰিন্সিপাল এমাউণ্ট, আৰু ইয়াতে হৈছে আৰ, আৰ মানে হ'ল ৰেট অফ ইন্টাৰেষ্ট, আৰু টি মানে হ'ল টাইম পিৰিয়ড, অৰ্থাৎ কিমান দিন আমি কিমান দিনৰ কাৰণে পইচাটো লৈ আছো, এইটো টাইম পিৰিয়ড, টাইম টাইম পিৰিয়ড। এইটো হৈছে আমাৰ ফৰ্মুলা টাইম পিৰিয়ড। এই তিনিটা আমি মাল্টিপ্লাই কৰিব লাগিব, তাৰপিছত আমি 100 দি ডিভাইড কৰিলে যিটো ওলাব সেইটোৱে কয় এছ আই, অৰ্থাৎ চিম্পল ইন্টাৰেষ্ট। তো এতিয়া চাপ'জ আমি ধৰি লওঁ যদি আমি ইয়াতে পি মানে অৰ্থাৎ পি যদি 500 লওঁ, পি পি ইকুৱেল টু 5,000 ললো। তাৰপিছত আমাৰ আৰ ৰেট অফ ইন্টাৰেষ্ট যদি 10% হয়, তাৰপিছত আমাৰ ইয়াতে টি টি যদি 2 years হয়, তেতিয়াহ'লে আমাৰ এছ আইটো হ'ব এনেকে। এইটো এই তিনিটা মাল্টিপ্লাই কৰি আমি 100 দি ডিভাইড কৰিব লাগিব, তেতিয়া আমাৰ এছ আইটো ওলাই যাব। এই বস্তুটোক আমি যদি এক্সেলত কৰিব বিচাৰো তেতিয়াহ'লে আমি কেনেকে কৰিম। চ' বলক যে আমি চাওঁ যে এক্সেলত আমি কেনেকে এইটো কৰিব। চ' এক্সেল চিটত লিখিবৰ কাৰণে আমি চাপ'জ ইয়াতে এক্সেল চিট আমি A1ত, আমি যদি A1ত লিখো 5,000, ইয়াতে লিখিলো 5,000 মানে পি অৰ্থাৎ প্ৰিন্সিপাল এমাউণ্ট, আৰু ইয়াতে লিখিলো 10 অৰ্থাৎ ৰেট অফ ইন্টাৰেষ্ট, আৰু ইয়াতে দিলো ইয়াৰ 2 years অৰ্থাৎ B1ত, অৰ্থাৎ A1ত আমি লিখিলো 5,000, B1ত লিখিলো 10 অৰ্থাৎ 10%, C1 কৰিলো ডিউৰেশ্যন অৰ্থাৎ 10 year কিমান 2 year। ইয়াতে আমি রেজাল্টটো উলিয়াব লাগিব। রেজাল্টটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব, এই তিনিটাক আমি মাল্টিপ্লাই কৰিব লাগিব। তো এই তিনিটা মাল্টিপ্লাই কৰিবৰ কাৰণে আমি এটা ব্ৰেকেট এনেকে দিওঁ। ব্ৰেকেট দিয়াৰ পিছত আমাৰ A1 ইনটু B1 ইনটু C1, তাৰপিছত ব্ৰেকেট ক্লোজ কৰি ডিভাইড কিমান 100। এনেকে আমি এনচাৰটো দিব লাগিব। এনচাৰটো দিয়াৰ পিছত আমাৰ এন্টাৰ প্ৰেছ কৰাৰ লগে লগে রেজাল্ট কিমান হ'ল 1,000। 1,000 ৰুপিজ হ'ল আমাৰ ৰেট অফ ইন্টাৰেষ্ট অৰ্থাৎ চিম্পল ইন্টাৰেষ্ট। ইয়াতে যদি আমি কওঁ এছ আই, এছ আই মানে হ'ল চিম্পল ইন্টারেস্ট। সিম্পল ইন্টারেস্ট তো আমি সিম্পল ইন্টারেস্ট ক্যালকুলেট কেনেকে করে আমি গম যদি এই বস্তুটিকে যদি আমি এনেকে লিখব বিচাৰো, যেনেকুৱা আমাৰ যদি আমি এনেকে লিখো যে প্ৰিন্সিপাল 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 এমাউণ্ট, তাৰপিছত আমি ইয়াতে লিখিলো ৰেট, তাৰপিছত আমি ইয়াতে লিখিলো টাইম, আৰু ইয়াতে আমি দিম সিম্পল ইন্টারেস্ট, সিম্পল ইন্টারেস্ট। সিম্পল ইন্টারেস্ট যদি ইয়াতে ওলাব খোজো তেতিয়াহ'লে আমি সিম্পল ইন্টারেস্টটো ইয়াতে ওলাবৰ কাৰণে আমি ইয়াতে দিব লাগিব। ইয়াতে আমি দিম প্ৰিন্সিপাল, ইয়াতে দিলো 10, ইয়াতে দিলো ৰেট অফ ইন্টারেস্ট কিমান 10%, ইয়াতে দিম টাইম 2 years। এটা সিম্পল ইন্টারেস্টটো ওলাবৰ কাৰণে আমি ইয়াতে দিব লাগিব ইকুৱেল, এগেইন এইটো ক্লিক কৰিম ৰেট, তাৰপিছত মাল্টিপ্লাই, ক্লিক কৰাৰ পিছত আমি ডিভাইড দিম, ডিভাইড কিমান হ'ব 100। তো ইয়াতে কিমান ওলাল 2,000। 10% ৰেট অফ ইন্টারেস্টৰ 2,000 টকা লয় কাৰোবাৰ পৰা 2 বছৰৰ কাৰণে, তেতিয়াহ'লে তাক ইন্টারেস্ট দিব লাগিব 2,000। তো টোটাল এমাউন্ট কিমান হ'ব, ইয়াতে যদি আমি লিখো এমাউন্ট, তেতিয়া ইয়াতে টোটাল এমাউন্ট দিবৰ কাৰণে আমি ইকুৱেল দিব লাগিব প্ৰিন্সিপাল এমাউন্ট, ইয়াতে এটা প্লাছ চাইন, সিম্পল ইন্টারেস্ট কিমান হয়। তো টোটাল আমাৰ প্ৰিন্সিপালৰ ইন্টারেস্ট লৈ টোটাল মানুহজনক পেড কৰিব লাগিব 12,000।
তো এনেকে আমি চিম্পল ইণ্টাৰেষ্ট ওলাব পাৰোঁ। চিম্পল ইণ্টাৰেষ্ট ওলাবৰ কাৰণে এইটো ফৰ্মুলা, এই ফৰ্মুলাটো ইউজ কৰি আমি ইজিলি ওলাব পৰা যায়। তো এনেকুৱা যদি বেংকৰ লোন বা ফাইনেন্সিয়েল ৰিলেটেড কোনো ইণ্টাৰেষ্ট কেলকুলেশ্যন কিবা কৰিব লগা হয়, তেতিয়াহ'লে কিন্তু আমি এই ফৰ্মুলা ইউজ কৰিম। এইটো হৈছে চিম্পল ইণ্টাৰেষ্ট। চ' আজি ভিডিঅ'খনত আমি এক্সেলত কেনেকে চিম্পল ইণ্টাৰেষ্ট কেলকুলেশ্যন কৰে শিকিলো, আৰু এছআই ফৰ্মুলা ইউজ কৰি বেংক লোন বা ফাইনেন্সিয়েল ৰিলেটেড কেলকুলেশ্যন সহজে কৰিব পাৰি। নেক্সট ভিডিঅ'ত মাৰ্কশ্বিট বনাম, ষ্টুডেণ্ট মাৰ্কশ্বিট কেনেকে বনায় সেইটো দেখুৱাম আমি ষ্টেপ বাই ষ্টেপ। চ' আজি ভিডিঅ'টি মানে তেতিয়ালৈকে হেভ এ নাইচ ডে। থেংক ইউ ভেৰি মাছ।